তো বাবার জায়গা পাইছো নি কেন না কিতা বাবার কি জায়গা পাইছো ওই ননসেন্স অভদ্র হবিব মোহাম্মদ চৌধুরী তোর সহ্য খানদানের ক্ষমতা থাকিলে ইয়াত এটা বাংলাদেশী সন্দেহযুক্ত মানুহ উলিয়াই দে মোৰ আইমাত্য কৈছে তুমি লেংটা কৰি পিটিবা তোক লেংটা কৰি মই পিটিম তোৰ তই কোটিপতি মানুহ তোৰ লগত চিএম আছে তোৰ লগত বিজেপিৰ চেলা চামুণ্ডা মানে আৰক্ষী প্ৰশাসন আছে আমাৰ গাত ৰাইজৰ মৰম আছে হবিব মোহাম্মদ চৌধুৰী মই কমপ্লিট কোনো আজিৰ পৰা মই মুসাব্বিৰ আলী আহমেদ জীয়াই আছো মোৰ শৰীৰত যদি এক বিন্দু তেজ থাকে হবিব মোহাম্মদ চৌধুৰীক নগাঁও কোনো সংখ্যালঘু এৰিয়াত সোমাই তাক মিটিং কৰিব নিদিওঁ ইয়াক নিষিদ্ধ কৰিলো যে তোমাৰ গৃহ ডিষ্ট্ৰিক্ট নগাঁও হয় চ্যালেঞ্জ কৰিছো তুমি এবাৰ আহিবা তোমাক মই চাম তুমি মোৰ মানুহক কৈছা মোৰ আইমাত্যক কৈছা তুমি লেংটা কৰি পিটিবা তোক লেংটা কৰি মই পিটিম তোৰ তই কোটিপতি মানুহ তোৰ লগত চিএম আছে তোৰ লগত বিজেপিৰ চেলা চামুণ্ডা মানে আৰক্ষী প্ৰশাসন আছে আমাৰ গাত ৰাইজৰ মৰম আছে আমাৰ শৰীৰত ৰাইজৰ মৰম আছে আমাৰ গাত সংগ্ৰামী তেজ আছে তই আহিবি মই তোক চাম যদি মই কৈ আছো তোৰ যদি মোক যদি কথাবোৰ শুনি বেয়া লাগে তই মোৰ ওপৰত কেছ কৰ মই জেলত থাকিলে তই শান্তিত থাকিব পাৰিবি আৰু মই যদি জেলৰ বাহিৰত থাকো হবিব মোহাম্মদ চৌধুৰী তোক চাবলৈ আছে কাৰণ তই কৈছ যদি মোক জেলত নিয়ে মই ৰাইজ আপোনালোকক কৈছো এই কুলংগাৰ হবিব মোহাম্মদ চৌধুৰীক যদি জেলত নিদিয়ে মই জেলত থাকিলে আপোনালোকে প্ৰতিবাদ কৰিব গতিকে মই আপোনালোকক কৈ আছো মই ভয় কৰা ল'ৰা নহয় মোৰ আইমাতৃসকলক সংখ্যালঘু সাধাৰণ জনতাক তেওঁলোকক বোকা বনাইছে তেওঁলোকক কৈ আছে ইয়াত বোলে সন্দেহযুক্ত মানুহ ওই ননসেন্স অভদ্র হবিব মোহাম্মদ চৌধুরী তোর সহ্য খানদানের ক্ষমতা থাকিলে ইয়াত এটা বাংলাদেশী সন্দেহযুক্ত মানুহ উলিয়াই দে